আজি আমি অসমৰ পাহাৰীয়া অঞ্চলৰ এখন সৰু গাঁৱৰ কথা আলোচনা কৰিবলৈ লৈছো যিখন গাঁৱৰ নাম হৈছে জাতিংগা। গাঁওখনক পক্ষীৰ মৃত্যু উপত্যকা বুলি জনা যায়। চৰাইবিলাকৰ মৃত্যু হোৱাৰ আঁৰতনো কেনে ধৰণৰ ঘটনা জড়িত হৈ আছে, তাৰ সাইন্টিফিক কজ আৰু মানুহে তাত কি বুলি ভাবে আমি সেই বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম। আচলতে ইয়াৰ বৈজ্ঞানিক তত্ত্ব কি আৰু ইয়াৰ অন্তৰত থকা কিছুমান অলৌকিকতা কি। বিজ্ঞানীসকলে তিনিটা এনে তত্ত্ব আগবঢ়াইছে যিকেইটা তত্ত্ব শুনিলে আপুনিও অলপ ভাবিবলৈ বাধ্য হ'ব। সেই তিনিটা তত্ত্বৰ ভিতৰত প্ৰথম তথ্যটোৱে হৈছে বহুত চাঞ্চল্যকৰ। যেতিয়া চৰাইবিলাকে আকাশত উৰি থাকে আৰু সেই সময়ছোৱাত বতাহ আৰু গতি চাপ আদিৰ ফলত চৰাইবিলাকে উৰিবলৈ নোৱাৰা হৈ যায়, যাৰ ফলত চৰাইবিলাকে লাহে লাহে নিজৰ প্ৰাণবায়ু ত্যাগ কৰে আৰু তললৈ নামিবলৈ ধৰে। কিন্তু যিবিলাক চৰাই নিশাচৰ নহয় সেই চৰাইবিলাকে পোহৰক কেন্দ্ৰ কৰি উৰিবলৈ বিচাৰে আৰু তাৰ ওচৰে পাজৰে যেতিয়া চৰাইবিলাকে পোহৰ দেখে আৰু পোহৰ দেখাৰ ফলত পোহৰ দেখি সেইফালে উৰি গুচি যায় আৰু যাৰ ফলত চৰাইবিলাকে সেই এখন ৱালত খুন্দা মাৰি দিয়ে। আমাৰ এই পৃথিৱীখন বহু ৰহস্যময় ঘটনাৰে ভৰা। এনেধৰণৰ ৰহস্যৰ আমাৰ উদ্ঘাটন কৰিবলৈ বৰ্তমান সক্ষম হৈছে। বিজ্ঞান প্ৰযুক্তিৰ প্ৰভাৱত এনে ৰহস্য সম্ভেদ উলিয়াব পৰা গৈছে আৰু কিছুমান ইতিহাসৰ সহায় লৈ আমি সেই ঘটনাসমূহৰ ৰহস্যসমূহ উদ্ঘাটন কৰিব পৰা হৈছে। কিন্তু আমাৰ সমাজত আৰু এনে কিছুমান ৰহস্যময় ঘটনা আছে যিবিলাক ঘটনা বৰ্তমানেও আমি তাৰ কোনো সম্ভেদ পোৱা নাই, তাৰ ৰহস্য আমি উদ্ঘাটন কৰিব পৰা নাই। আমি আজিৰ এই ভিডিঅ'টোত তেনে এটি ৰহস্যময় ঘটনাৰ কথা আলোচনা কৰিবলৈ বিচাৰিছো। গতিকে বেছি দেৰি নকৰি আৰম্ভ কৰো আমাৰ আজিৰ এই ভিডিঅ'টো। আজি আমি অসমৰ পাহাৰীয়া অঞ্চলৰ এখন সৰু গাঁৱৰ কথা আলোচনা কৰিবলৈ লৈছো যিখন গাঁৱৰ নাম হৈছে জাতিংগা। এই জাতিংগা গাঁওখন কেৱল অসমৰেই নহয় গোটেই বিশ্ববাসীৰ কাৰণে এটা সাঁথৰ হৈ আছে, কাৰণ এই গাঁওখনক পক্ষীৰ মৃত্যু উপত্যকা বুলি জনা যায়। কাৰণ এটা সময়ছোৱাত জাতিংগা নামৰ গাঁওখনত পক্ষীবিলাকৰ অৰ্থাৎ আমাৰ চৰাই চিৰিকটিবিলাকৰ বৃহৎ পৰিমাণৰ মৃত্যু হোৱা দেখা যায়। বিশেষকৈ সেই ঠাইটুকুৰাক পক্ষীৰ মৃত্যু উপত্যকা বুলি কোৱা হয়, কাৰণ আমি তাত দেখা পাওঁ বা তাত জনসাধাৰণবিলাকে কি কয় যে তাত যিবিলাক চৰাই আহে, পৰিভ্ৰমী হওক বা আমাৰ জেনেৰেলি আমাৰ অসমত থকা চৰাইবিলাকে তাত আত্মহত্যা কৰে বুলি কোৱা হয়। এটা বছৰৰ বিশেষ কালছোৱাত সেই চৰাইখিনিয়ে তাত আত্মহত্যা কৰে, যাক মৃত্যু উপত্যকা বুলি কোৱা হয়। তাত চৰাইবিলাকৰ মৃত্যু হোৱাৰ আঁৰতনো কেনে ধৰণৰ ঘটনা জড়িত হৈ আছে, তাৰ সাইন্টিফিক কজ আৰু মানুহে তাত কি বুলি ভাবে আমি সেই বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম। ই কোনো এটা বিশেষ সাধাৰণ ঘটনা নহয়। ই হয় বিশেষকৈ বছৰটোৰ ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ ডিচেম্বৰ মাহতে এই ঘটনাটো পৰিলক্ষিত হয়। এই কালছোৱাত যেতিয়া আকাশখন ডাৱৰে আবৃত হৈ থাকে আৰু কুঁৱলীয়ে আমাৰ গোটেই পৰিৱেশটো কুঁৱলীয়ে আবৃত কৰি ৰাখে, তেতিয়া আমি এই ঘটনাটো দেখিবলৈ পোৱা যায়। বিশেষকৈ সেই কালছোৱাত যেতিয়া চৰাইবিলাক উৰি ফুৰিব ধৰে তেতিয়া সেই চৰাইবিলাক আত্মহত্যা বুলি কোৱা হয়। সেই নিশাৰ আকাশত যেন চৰাইবিলাকে উৰিব নোৱাৰা হয়, উন্মাদ হৈ পৰে আৰু তাত এখন নিৰ্দিষ্ট বেৰ থাকে, সেই বেৰবিলাকত খুন্দা মাৰি পেলাই নিজকে আত্মহত্যা কৰে। আচলতে ইয়াৰ বৈজ্ঞানিক তত্ত্ব কি আৰু ইয়াৰ অন্তৰত থকা কিছুমান অলৌকিকতা কি। শ শ চৰাই, এটা দুটা নহয়, শ শ চৰাই এটাৰ পাছত আনটো উৰি ফুৰে আৰু সেই দেৱাল এখনলৈ উৰি আহে, দ্ৰুত বেগেৰে উৰি আহে আৰু উৰি আহি তাত খুন্দা মাৰি পেলাই তাত আত্মহত্যা কৰে বুলি কোৱা হয়। তাৰ বিশেষকৈ স্থানীয় যিসকল লোক থাকে সেই লোকসকলে তাক আত্মহত্যা বুলি কয়। কিন্তু ইয়াৰ আঁৰতো কিছুমান বৈজ্ঞানিক তত্ত্ব নোহোৱা নহয়। কিন্তু এই ৰহস্যময় ঘটনাৰ মাজতো আন এক কথা আমি গম পাইছো যে এই ৰহস্যময় যিটো ঘটনা আছে, এসময়ত এই ঘটনাটো কিন্তু আগৰ কিছুমান স্থানীয় লোকে এটা উৎসৱ হিচাপে পালন কৰিছিলে। এইটো এটা এই দিশটোত চাবলগীয়া কথা। জাতিংগা সেই গাঁওখনৰ স্থানীয় লোকসকলৰ মতে কয় যে আমি সৰুৰে পৰা সেই ঠাইখিনি দেখি আহিছো, সেই চৰাইখিনি দেখি আহিছো, সেই চৰাইবিলাক আহি পেলাই সেই নিৰ্দিষ্ট ৱালখনত এটা জোৰেৰে উৰি আহি খুন্দা মাৰে আৰু নিজেই নিজৰ জীৱন ত্যাগ কৰে। এইটো তেওঁলোকে সৰুৰ পৰা দেখি আহিছে, গতিকে তেওঁলোকে এইটো চৰাইৰ আত্মহত্যা বুলি বিবেচনা কৰে। জাতিংগা গাঁৱৰ লোকসকলৰ মতে এই আত্মহত্যাটো, চৰাইৰ আত্মহত্যা কৰাটো এটা ৰহস্যই নহয়, এইটো এটা তেওঁলোকৰ জীৱনৰ অংশ বুলি তেওঁলোকে দাবী কৰে। সেই স্থানত ভাৰতৰ পৰা বিভিন্ন বৈজ্ঞানিক দল আহিছে, অসমৰ বিভিন্ন বৈজ্ঞানিক দলে তাত পৰ্যবেক্ষণ চলাইছে, কিন্তু এতিয়াও তাত সঠিকভাৱে উত্তৰ পাব পৰা নাই। তাৰ স্থানীয় লোকসকলৰ মতে সেইটো এটা অলৌকিকতা বুলি বিশ্বাস কৰে,
কিন্তু বিজ্ঞানৰ ভাষাত সেই অলৌকিকতাটো তেওঁলোকে মানি নলয় তাৰ সত্যটো উলিয়াবলৈ উদ্ঘাটন কৰিবলৈ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাই আছে কিন্তু তাৰে ভিতৰত দুটামান তথ্য দিছে যিকেইটা তথ্য আপুনি মানিবও পাৰে বা আপোনাৰ মতে নামানিবও পাৰে কিন্তু আমি সেই তথ্যকেইটাও আমি আলোচনা কৰিম সেই বৈজ্ঞানিক দলসকলে আহি পেলাই তেওঁলোকে কি পালে আপোনালোকৰ জানিবলৈ মন গৈছেনে যে তেওঁলোকে কেনে ধৰণৰ কথা গম পালে সেই জাতিংগা গাঁওখনৰ বিষয়ে তেওঁলোকে সেইটো বিশ্ব ব্ৰহ্মাণ্ডৰ কিছুমান ৰহস্যৰ কথা ক'ব বিচাৰিছে নে তাত কিছুমান সাইন্টিফিক নলেজ বা কিছুমান বৈজ্ঞানিক সন্মত কিছুমান ধাৰণা তাত লুকাই আছে বিজ্ঞানীসকলে তিনিটা এনে তত্ত্ব আগবঢ়াইছে যিকেইটা তত্ত্ব শুনিলে আপুনিও অলপ ভাবিবলৈ বাধ্য হ'ব সেই তিনিটা তত্ত্বৰ ভিতৰত প্ৰথম তথ্যটোৱে হৈছে বহুত চাঞ্চল্যকৰ জানো আহক প্ৰথম সেই তথ্যটো জাতিংগা অঞ্চলত যিবিলাক চৰাই উৰিবলৈ আহে সেই চৰাইবিলাকে সেই ঠাই টুকুৰা যিখিনি জেগাত আত্মহত্যা কৰে সেই ঠাই টুকুৰা চুম্বকীয় ক্ষেত্ৰ হিচাপে তেওঁলোকে দিশ নিৰ্ণয় কৰিবৰ কাৰণে ব্যৱহাৰ কৰে যাৰ ফলত সেই কুঁৱলী আৰু ডাৱৰৰ ফলত কেতিয়াবা চৰাইবিলাকৰ দিশ হেৰাই যায় আৰু যাৰ ফলত সেই চৰাইবিলাকে নিজৰ দিশ হেৰুৱাই পেলাই সেই ৱালখনত খুন্দা মাৰি দিয়ে আৰু যাৰ ফলত সেই চৰাইবিলাকৰ মৃত্যু হোৱা দেখিবলৈ পোৱা যায় যি স্থানীয় লোকসকলে আত্মহত্যা অৰ্থাৎ চৰাইৰ আত্মহত্যা বুলি ক'বলৈ বিচাৰে বৈজ্ঞানিকসকলৰ মতে দ্বিতীয় তত্ত্বটো হৈছে যে যেতিয়া চৰাইবিলাকে আকাশত উৰি থাকে আৰু সেই সময়ছোৱাত বতাহ আৰু গতি চাপ আদিৰ ফলত চৰাইবিলাকে উৰিবলৈ নোৱাৰা হৈ যায় যাৰ ফলত চৰাইবিলাকে লাহে লাহে নিজৰ প্ৰাণবায়ু ত্যাগ কৰে আৰু তললৈ নামিবলৈ ধৰে যাৰ ফলতো চৰাইবিলাকৰ মৃত্যু হোৱা পৰিলক্ষিত হয় যিটো গাঁৱৰ লোকসকলে আত্মহত্যা বুলি বিশ্বাস কৰি লয় হয়তো তাত এই বৈজ্ঞানিক তথ্যটোৱে সেই চৰাইবিলাকৰ মৃত্যুৰ মুখত নিয়াব পাৰে আৰু তৃতীয় তত্ত্বটো হৈছে যে যিবিলাক চৰাই নিশাচৰ নহয় সেই চৰাইবিলাকে পোহৰক কেন্দ্ৰ কৰি উৰিবলৈ বিচাৰে নিশাচৰ চৰাইবিলাকে পোহৰক কেন্দ্ৰ কৰি নুৰে সেই চৰাইবিলাকে এন্ধাৰতো দেখিব পাৰে কিন্তু যিবিলাক চৰাই নিশাচৰ নহয় সেই চৰাইবিলাকে পোহৰক কেন্দ্ৰ কৰি উৰিবলৈ বিচাৰে আৰু তাৰ ওচৰে পাজৰে যেতিয়া চৰাইবিলাকে পোহৰ দেখে আৰু পোহৰ দেখাৰ ফলত পোহৰ দেখি সেইফালে উৰি গুচি যায় আৰু যাৰ ফলত চৰাইবিলাকে সেই এখন ৱালত খুন্দা মাৰি দিয়ে যাৰ ফলত চৰাইবিলাকৰ মৃত্যুৰ মুখত পৰিব পাৰে গতিকে চৰাইবিলাকে পোহৰৰ কাৰণে বিভ্ৰান্তি হ'ব পাৰে যাৰ ফলত সেই ৱালখনত খুন্দা মাৰি দিয়ে বেৰখনত খুন্দা মাৰি মৃত্যুৰ মুখত পৰিব পাৰে যিটো স্থানীয় লোকসকলে আত্মহত্যা বুলি ভাবিব পাৰে আৰু এনে ধৰণৰ বিভিন্ন কাৰণৰ কাৰণে চৰাইবিলাকে আত্মহত্যা কৰিছে বুলি তাত মানুহে বিশ্বাস কৰে শ বছৰ ধৰি তাত চৰাইবিলাকে এনে ধৰণৰ ঘটনা চৰাইবিলাকৰ মৃত্যু হোৱা এনে ঘটনা মানুহে দেখি আহিছে যিটো তথ্য আজিলৈকে সম্পূৰ্ণৰূপে সত্য বুলি প্ৰমাণিত কৰিব পৰা নাই যদিও বিজ্ঞানীসকলে এই তত্ত্বকেইটা সম্পূৰ্ণ তিনিটা দিছে সেই তত্ত্ব তিনিটা কিমান দূৰ সত্য আজিলৈকে কিন্তু কোনেও অনুধাৱন কৰিব পৰা নাই বা প্ৰমাণ কৰিব পৰা নাই গতিকে এই ক্ষেত্ৰত আমি সঁচাই সেই ঠাইটুকুৰাৰ এটা বিশেষ বৈজ্ঞানিক ভিত্তি আৰু ৰহস্যময় ভিত্তিৰ পৰা চাবলগীয়া হৈছে বৰ্তমান সময়ত সেই যিটুকুৰা ঠাইত চৰাইবিলাকৰ মৃত্যু হৈছে স্থানীয় লোকসকলে আৰু প্ৰশাসনৰ সৈতে লগ লাগি কিছুমান পদক্ষেপ হাতত লৈছে যে সেই অঞ্চলটোৰ আশে-পাশে উজ্জ্বল পোহৰ জ্বলা কিছুমান বস্তু জ্বলোৱা নাই যেনে লাইট হওক বা কিছুমান ডাঙৰ জুই এনে ধৰণৰ জুই জ্বলোৱা নাই যাতে চৰাইবিলাকে শান্তিত থাকিব পাৰে আৰু পোহৰৰ প্ৰতি ইফালে সিফালে বিভ্ৰান্তি নহয় পোহৰটো বিভ্ৰান্তি নহয় উৰিব নোৱাৰে আৰু ৱালত খুন্দা নাখায় আৰু যাৰ ফলত কিছুমান তেওঁলোকে মৃত্যু পোৱা পৰিমাণ কমিবলৈ দেখা পোৱা গৈছে জাতিংগা নামৰ ঠাইটুকুৰাই হৈছে পৃথিৱীৰ এনেকুৱা এটুকুৰা ঠাই য'ত প্ৰকৃতিৰ ৰহস্য আৰু বিজ্ঞান একেলগে এক্সিষ্ট কৰিছে যি কিছুমান দিশৰ পৰা চাবলৈ গ'লে বৈজ্ঞানিকভাৱে কথাখিনি শুদ্ধ আৰু কিছুমান দিশৰ পৰা চাবলৈ গ'লে তাত ৰহস্য বা অলৌকিকতা জড়িত হৈ আছে অন্য দিশৰ পৰা চাবলৈ গ'লে তাত কিছুমান প্ৰকৃতিৰ ঘটনাও জড়িত হৈ আছে গতিকে আমি এই দিশত এতিয়াও সঠিকভাৱে ক'ব পৰা হোৱা নাই তাত যেন প্ৰকৃতি হওক বা বৈজ্ঞানিক বা তাত কিছুমান অলৌকিকতা জড়িত হৈ আছে আজিও বৈজ্ঞানিক এই তত্ত্বসমূহে আমাক এটা সম্পূৰ্ণ সমাধান তথ্য দিব পৰা নাই গতিকে ইয়াৰ আঁৰত হয়তো কিবা এটা ৰহস্য থাকিব লাগিব জাতিংগা নামৰ সেই গাঁও টুকুৰাত নিশাৰ আন্ধাৰত সঁচাকৈ কিছুমান ৰহস্য জড়িত হৈ আছে নে কিছুমান বৈজ্ঞানিক তথ্য জড়িত হৈ আছে সেইটো আজিলৈকে স্পষ্টভাৱে মানুহে জানিব পৰা হোৱা নাই গতিকে আমাৰ আজিৰ ভিডিঅ'টোত এই কথাটো আলোচনা কৰিলো যে এনেকুৱা কিছুমান জায়গা আছে ৰহস্য বিজ্ঞান আৰু অলৌকিকতা একেলগে এক্সিষ্ট কৰে একেলগে থাকে যদি এই ভিডিঅ'টো ভাল পাইছে তাত লাইক কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব ধন্যবাদ